গুৱাহাটীৰ এটি পৰিয়ালৰ দুৰৱস্থা। উত্তৰ গুৱাহাটী মণি কৰ্ণেশ্বৰ নৰেশ্বৰ দাসৰ 10 বছৰীয়া পুত্ৰ সন্তান দুৰাৰোগ্য মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ভাৰ্গৱ দাস নামৰ শিশুটিৰ চিকিৎসাৰ বাবে হাতত ধন নথকাত চকুলোৰে বাট নেদেখা হৈছে পৰিয়ালটি। বাবুটো টিউমাৰ আছিল, টিউমাৰৰ পৰা কেঞ্চাৰ হৈছে, ভাল কৰি দিব লাগে। দুবেলা দুমুঠি খাই পৰিয়ালটোৰ মূৰত ভাগি পৰিছে সৰগ। দুৰ্ভগীয়া শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন শকত ধনৰ। কিছু সহায়ৰ হাত আগবঢ়াবলৈ দল সংগঠনলৈ কাটৰ আহ্বান সন্তানৰ পিতৃৰ। গতিকে সুহৃদয়বান সকলোৱে শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিবলৈ পৰিয়ালবৰ্গই কাটৰ আহ্বান জনাইছে। একাউণ্ট নম্বৰ 7219245739, IFC কোড IDBI 00050504। ইণ্ডিয়ান বেংকৰ এই একাউণ্টত আৰ্থিক অনুদান আগবঢ়ালে পৰিয়ালটিৰ সহায় হ'ব। ভাৰ্গৱ দাস এজন আপোনাৰ 10 বছৰেই হোৱা নাই, আৰু যিটো মানে মাৰাত্মক ৰোগে ব্যাধিয়ে আগুৰি ধৰিলে, তেখেতক অলৰেডি বহুতখিনি ট্ৰিটমেণ্ট কৰাও গৈছে। বিভিন্ন ধৰক ব্যক্তি তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ মুখ্যমন্ত্ৰী ব্যক্তিগত সচিবৰ পৰা তেখেতক বহুতখিনি ট্ৰিটমেণ্ট কৰা গৈছে। তথাপিও মানে তেখেতৰ এতিয়া বৰ্তমান যিটো ব্ৰেইন টিউমাৰ আছিলে, সেই টিউমাৰটোৰ পৰা বৰ্তমান কেঞ্চাৰলৈ পৰিৱৰ্তিত হৈছে। তো সেই উন্নত চিকিৎসাৰ বাবে এতিয়া তেওঁ আৰু অধিক মানে অৰ্থৰ প্ৰয়োজন হৈছে। সেয়েহে আমি মন্ত্ৰী মহোদয়টো কৰি আছে, লগতে আৰু বিভিন্ন দল সংগঠন তথা শুভাংশী ৰাইজক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিলোঁ, যাতে এই কণমানিটোক, এই দুখীয়া পৰিয়ালটোক ট্ৰিটমেণ্ট কৰাত সহায় কৰি যাতে বাচ্চাটো অলপ সুস্থ নিৰোগী কৰিব পাৰোঁ, তাৰ বাবে সকলোলৈ আমি আহ্বান। তেখেতৰ মানে পইচা নাই, তাৰমানে দিন ডেইলি হাজিৰা কৰা মানুহটো। এতিয়া মোটামুটি মুখ্যমন্ত্ৰী ছাৰে আমাক দিছিলে তেখেতক, তথাপি ভালেখিনি পইচা খৰচ তথাপি হোৱা নাই। এতিয়া অপাৰেশ্যন এটা আছে, ডাঙৰ অপাৰেশ্যন, আৰু মুখ্যমন্ত্ৰী যদি যিখিনি দৃষ্টি দিছে আৰু অলপ যদি পইচা দিয়ে, মানে বেমাৰীটো অলপ মানে সুস্থ হ'লে ভাল হয়। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া মোক ওপৰত মানে মই কাটৰ মিনতি কৰিলোঁ, তেখেতে হয়। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।